চাওঁতে সময়বোৰ পালেহি 16 তাৰিখৰ পৰা 16 জানুৱাৰীলৈকে আমাৰ অসম পুলিচৰ প্ৰায় 1700 পোষ্টৰ এপ্লাই হ'বলৈ গৈ আছে। গতিকে আপোনালোকক মই ইয়াৰ আগত যিকেইটা ভিডিঅ' বনাইছিলোঁ সেইকেইটা ভিডিঅ'ত মই A to Z আপডেট দিছোঁ, ক'ত কি লাগিব, ক'ত কি নালাগিব, ক'ত কেনেকুৱা কি হয় নহয় গোটেইখিনি কথা কৈছোঁ। তথাপি মই বাৰুকৈ পুনৰ এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যাতে সময়ত যাতে আপোনালোকে এই খেলি মেলিবোৰ নহয়। মই কাৰণ কৰিছোঁ কাৰণ এপ্লাই কৰাৰ সময়তে বা ইণ্টাৰভিউ সময়তো সেই কথাখিনি লাগিব বা বিচাৰিব বা হয়ও সেইখিনি সময়ত মানে আমাৰ এপ্লাই আমি যেতিয়া কৰিম সেইখিনি সময়ত আমাৰ প্ৰিফাৰেঞ্চ চিলেক্টৰ সন্দৰ্ভত কিছুমান কথা আহি পৰিব যে আপোনালোকে A-Bত দিয়ে নে U-Bত দিয়ে। মই পুনৰবাৰ কৈছোঁ এইটো কোনো ধৰাবন্ধা নিয়ম নহয় যে আপোনালোকে A-Bতে দিব লাগিব বা U-Bতে দিব লাগিব, কিন্তু আপোনালোকৰ নিজৰ মনৰ পচন্দ অনুসৰি আপোনালোকে সেইটো দিব পাৰে A-B বা U-B। আৰু বাকী যিখিনি মই ডকুমেণ্টছৰ কথা কৈছোঁ গোটেইখিনি ডকুমেণ্টছ আপোনালোকে লৈ ল'ব, স্কুল ডকুমেণ্টছৰ পৰা আদি কৰি আপোনালোকৰ আইডেণ্টি কাৰ্ড পৰ্যন্ত গোটেইখিনি আপোনালোকে লৈ ল'ব। আৰু বিশেষকৈ মন কৰিবলগীয়া ডকুমেণ্টছ সেইখনেই হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকক ইণ্টাৰভিউটো বিচাৰিব, অনলাইন কৰাৰ সময়তো বিচাৰিব। যদি এতিয়া মানে নতুন কেণ্ডিডেট বহুত আছে, সেই কেণ্ডিডেটখিনি একেবাৰে নাজানে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনৰ সন্দৰ্ভত, একেবাৰে ইজি প্ৰচেছত অনলাইন কৰিলে আপোনালোকে পাব, আধা ঘণ্টাতে সেই কামটো হৈ যাব। গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, বাকী যিখিনি ডকুমেণ্টছৰ কথা কৈছোঁ NCCৰ পৰা আদি কৰি স্পৰ্টছৰ য'ত যিখিনি লাগে গোটেইখিনি লৈ ল'ব। গতিকে সেই ডকুমেণ্টছখিনি বিচাৰিব, একদম লৈ ল'ব, কাৰণ 16 তাৰিখৰ পৰা 16 জানুৱাৰীলৈকে হ'বলৈ গৈ আছে প্ৰায় 1700 পোষ্টৰ অনলাইন এপ্লাই।